জাগিৰোডৰ কুঠৰিত পৰম্পৰাগত জংখং পূজা পালন। মাটিৰ পৰা বাঁহগছৰ গাজ ফুটি ওলালে কৰা হয় এই বিশেষ পৰম্পৰাগত পূজা। এই পূজা কৰিলেহে শাক পাচলি খাব পৰাৰ লগতে পথাৰত মাটি চহাব পাৰি বুলি জনবিশ্বাস কাৰ্বি সমাজত। জাগিৰোডৰ কুঠৰিত কাৰ্বি জনগোষ্ঠীয় পৰম্পৰাগত জংখং পূজা। বিশেষকৈ এই পূজাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট AIN লাইভ। কুঠৰিবাসী ৰাইজ আমি বহুত যুগ আমি এই পৰম্পৰা যোনটো বস্তু আমি পূজা কৰোঁ বাঘ ভালুক পূজা আকৌ তাৰ লগত আকৌ আমি শিৱ পূজা কৰোঁ শিৱ থানত এই অঞ্চল যিমান থানৰ সামৰি লৈ আমি প্ৰত্যেক বছৰৰ আজি তাৰিখত আমি পূজা কৰোঁ আৰু গতিকে এই পূজা নকৰা নোহোৱা আগলৈকে আমি কোনো নতুন শাক চব্জি খাব নোৱাৰোঁ মাটি হাল মাৰিব নোৱাৰোঁ যদি কোনোবা যদি তাৰ আগত যদি মাটি হাল মাৰে শাক চব্জি লগাই বা খাই দিং তাৰ নিয়ৰ দুখ বিপদ পায় গতিকে যোনে কৰে যেতিয়া আমি আজি তাৰিখত আজি পূজা দিনতে আমি জৰিমনা ল'ম আৰু সিহঁতক দায় ভৰং আৰু সিহঁতক গতিকে আমাৰ আজি বিশ্বাস আছে আমাৰ এখন বহুত দিনৰ পৰা পৰম্পৰা আমাৰ নিয়ম নীতি গতিকে আজিলৈকে আমি এই পূজাটো আমি পাহৰি যোৱা নাই আজিলৈকে আমি পূজা কৰি থাকোঁ আৰু প্ৰত্যেক বছৰৰ এই মাহতে এই পূজাটো আপোনালোকে প্ৰতি বছৰ কৰে প্ৰত্যেক বছৰ কৰোঁ আমি আপোনালোকক ধৰি লওক এই গাঁওখনত কিমানটামান পৰিয়াল হ'ব আপোনালোকৰ আমাৰ এখন গাঁৱত পপুলেশ্যনটো মানে ঘৰটো 50 ঘৰ আছে ইয়াত এই 50 ঘৰ আমি তেনেকৈ আমি চান্দা উঠাওঁ আৰু কিন্তু আমি চৰকাৰৰ ফালে আমি এইবোৰ লোৱা নাই কিন্তু আমি গাঁৱৰ পূজা যেতিয়া নিজৰ ব্যক্তিগত নিচিনা গাঁৱৰ ৰাজহুৱা পূজা যেতিয়া আমি তোলা কৰি পেলাই আমি পূজা কৰোঁ আৰু ঠিক তেনেকৈ আৰু আমাৰ কুঠৰি যিমানখিনি ৰাইজ আছে আমি প্ৰত্যেক বছৰে আমাৰ ৰংকেৰ পূজাটো পাতোঁ ইয়াতে তাৰমানে এইটো পূজা নকৰালৈকে আমি কোনো কিবা গাজ টেঙা বা জলকীয়াই হওক সেনেকুৱা আমি খাব নোৱাৰে তাৰমানে যিকোনো শাক চব্জি হ'লে নতুন শাক চব্জিকেইটা আমি খাব নোৱাৰোঁ এইটো পূজা কৰাৰ পিছত আমি শাক চব্জি বা জলকীয়াই হওক খাব পৰা যায় তাৰপিছতে আমাৰ ৰংকেৰ পূজা বুলি ক'লে আপোনাৰ এইটো হ'ল আমাৰ বাঘ পূজা সেইটো কিবা পূজা বাঘৰ কাৰণে কিবা পূজা কৰা হয় আৰু আপোনাৰ ইফালে আছে আমাৰ শিৱ আমাৰ হেম্ফু বুলি কয় হেম্ফু পূজা আৰু ইফালে আছে ৰঙাৰ নাম বুলি কোৱা আছে তাৰপিছতে এইকেইটা পূজা কৰাৰ পিছতে আমি শাক চব্জি বা কিবা খেতি হ'লেও কৰিব পৰা যায় আৰু নিবত কাৰণ এইকেইটা আমি বিভিন্ন তাৰমানে থান সামৰি লৈ আমাৰ অঞ্চলটো যিমানখিনি থান আছে সেইখিনি সামৰি লৈ আমি দেওশালৰ পৰা ইফালে আপোনাৰ টপাতলিলৈকে এই গোটেইকেইটা থান আমি সামৰি কিনি আমি ইয়াত আজিৰ দিনত পূজা কৰা হয় ইয়াতে এইটো পূজা নকৰালৈকে আমাৰ হাতী বা বাঘ উৎপাত কৰি থাকে এইটো পূজা কৰাৰ পিছতহে আমাৰ হাতী বাঘকেইটা চাইডে গুচি যায়গৈ আমাৰ খেতি বাতি হ'লে একো নষ্ট নকৰে এইটো এটা জনবিশ্বাস আমাৰ আটা আবু দিনৰ পৰা এইটো কৰি অহা পূজা আমাৰ বিশ্বাস আছে যে আজিৰ দিনতো সেইটো কৰি আহিছোঁ সেইটো কৰাৰ কাৰণে আমাৰ আজিৰ দিনতো আমাৰ খেতি বাতি কোনো নষ্ট কৰা নাই যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996